सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानक ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ আমাৰ এই ইতিমধ্যে ধাৰাবাহিকভাৱে আমি চলাই অহা কোৰাণ মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানলৈ। মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু ইতিমধ্যে আমি যি এই কোৰাণ মজিদৰ ধাৰাবাহিকতা চলাই আহিয়ে আছোঁ, আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক আজি আনি ৩০০ নং খণ্ডত উপনীত কৰাইছে। আলহামদুলিল্লাহি ৰাব্বিল আলামিন। সকলো কৃতজ্ঞতা আল্লাহৰ প্ৰতিয়ে। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই কোৰাণ মজিদৰ অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত কোৰাণ মজিদৰ আন এটি অন্যতম সূৰা ২১ নং সূৰা আল আনবিয়া আমি আৰম্ভ কৰিব লৈছোঁ। ১১২টি আয়াত বিশিষ্ট এই সূৰা, ইয়াৰ নামাকৰণ আল্লাহে কৰিছে যে আল আনবিয়া। বহুতো অনুবাদ বা বহুতো ক্ষেত্ৰত এই সূৰাৰ নাম আমি আম্বিয়া বুলি বহুতেই কওঁ। প্ৰকৃততে আম্বিয়া নহয়, এম নহয়, এন। নবীৰ পৰা আহিছে। নবীৰ প্লুৰেল হৈছে আম্বিয়া। গতিকে এই দিশটো আমি চাব লাগে। আম্বিয়া নহয়, আনবিয়া, এন। যি কি নহওক, প্ৰিয় দৰ্শকবৃন্দ, আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাওঁ কোৰাণ মজিদৰ ২১ নং সূৰা আল আনবিয়াৰ ১ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইকতাৰাবা লিন্নাসি হিসাবুহুম ওয়া হুম ফি গাফলাতিম মু'রিদুনা। এক অভিনৱ আয়াতেৰে মহান আল্লাহে এই ২১ নং সূৰাটো আৰম্ভ কৰিছে। ইয়াত কোৱা গৈছে যে ইকতাৰাবা লিন্নাসি হিসাবুহুম। ইকতাৰাবা কৰীবৰ পৰা আহিছে, অৰ্থাৎ নিচেই কাষ চাপি আহিছে। লিন্নাসি মানুহৰ বাবে, হিসাবুহুম সিহঁতৰ যি হিচাপ হ'ব, সেই হিচাপৰ দিনটো একেবাৰে কাষ চাপি আহিছে মানুহৰ বাবে। ওয়াহুম ফি গাফলাতিন, কিন্তু তেওঁলোক গাফিল হৈ আছে, উদাসীন হৈ আছে। তেওঁলোকৰ হিচাপ সম্পৰ্কত তেওঁলোক উদাসীন হৈ আছে। গাফলাতিম মু'ৰিদুনা, আৰু তাৰ পৰা তেওঁলোকে মুখ ফিৰাই আছে। গতিকে এই আয়াতৰ পৰা আমি এটা কথা স্পষ্ট হৈছে যে আমাৰ জীৱনৰ হিচাপ হ'ব। আমি যিয়ে কৰ্ম কৰিছোঁ, ভাল বা বেয়া, এই দিশটো আল্লাহে হিচাপ কৰিব। সেইবাবে ১ নং আয়াতত আল্লাহে কৈছে যে সিহঁতৰ এই হিচাপৰ দিনটো মানুহৰ বাবে একেবাৰে কাষ চাপি আহিছে, যদিও এই ক্ষেত্ৰত কিন্তু মানুহ উদাসীন হৈ আছে। তেওঁলোকৰ নিজ কৰণীয় যি, তাৰ পৰা তেওঁলোকে মুখ ফিৰাই আছে। গতিকে আয়াতটো যথেষ্ট গভীৰতা আছে। আয়াতত আল্লাহ ইয়াৰ দ্বাৰা বুজাইছে যে প্ৰকৃততে যে মানুহৰ ইন্তেকালৰ পাছত পৰকালত যে মানুহৰ হিচাপ হ'ব প্ৰতিটো কৰ্মৰ, সেই দিশটো গৰিষ্ঠ সংখ্যক মানুহে প্ৰকৃততে গুৰুত্ব নিদিয়াকৈ আছে, একেবাৰে উদাসীন হৈ আছে। সেই দিশটো তেওঁলোকৰ চিন্তা চৰ্চাৰ আওতাৰ ভিতৰত নাই। এই কথাটো ১ নং আয়াতৰ দ্বাৰা মহান আল্লাহে প্ৰকাশ কৰিছে। তাৰ পাছৰ আয়াতত কৈছে মা ইয়াতিহিম মিন যিকৰি মিৰ ৰাব্বিহিম। মা ইয়াতিহিম, যে সিহঁতলৈ অহাই নাই, মিন
জিক্ৰি মিৰ ৰাব্বিহিম, সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা যেন কোনো স্মৰণীয় পাঠ্য সিহঁতলৈ অহা নাই। মুহদাচিন, কোনো নতুন, কোনো স্পষ্ট নতুন যেন সিহঁতলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো স্মৰণীয় পাঠ্য অহা নাই। ইল্লা, এক্সেপ্ট ইস্তামাউহু, বৰং সিহঁতে এই জিক্ৰাৰ কথা বতৰাবোৰ খুব ভাল ধৰণে শুনে। ৱহুম ইয়াল আবুন, আৰু সিহঁতে খেল ধূলাত সিহঁতে মগ্ন হৈ যায়। গতিকে শাব্দিক দিশৰ পৰা ৱহুম ইয়াল আবুন, লাইবা অৰ্থাৎ খেল ধেমালি। এই খেল ধেমালিৰ অৰ্থ আল্লাহে যে কেৱল ফুটবল, ক্ৰিকেট, বেডমিণ্টন ইত্যাদি খেল ধেমালিৰ কথা কৈছে তেনে নহয়। আল্লাহে বুজাব বিচাৰিছে যে পৰকালত যে সিহঁতৰ হিচাপ হ'ব সেই দিশটোৰ প্ৰতি সিহঁতে উদাসীন হৈ আছে। পৃথিৱীৰ তেওঁলোকৰ এই জাক জমকতাৰ ভোগবিলাসক লৈ যে সিহঁতে ব্যস্ত হৈ আছে, এই ভোগবিলাসক লৈ ব্যস্ত হৈ থকা এই দিশটোক আল্লাহে খেল ধেমালি বুলি উল্লেখ কৰিছে। আল্লাহৰ দৃষ্টিত যি মানুহ পৰকালৰ প্ৰতি উদাসীন হৈ থাকি পৃথিৱীৰ ভোগবিলাসত ব্যস্ত হৈ থাকে, এই পৃথিৱীৰ ভোগবিলাসক আল্লাহে খেল ধেমালি বুলি উল্লেখ কৰিছে। গতিকে কৈছে যে সিহঁতলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা যেন কোনো নতুন স্মৰণীয় পাঠ্য অহা নাই, জিক্ৰন। কিন্তু যি আহিছে সিহঁতে খুব ভাল ধৰণে শুনাটো শুনে, কিন্তু সিহঁতে নিজৰ এই ভোগবিলাসৰ পৃথিৱীক লৈ সিহঁতি ব্যস্ত হৈ থাকে। ৱহুম ইয়াল আবুন। তাৰ পিছৰ আয়াতত কৈছে লাহিয়াতান কুলুবুহুম, এই যে পৃথিৱীৰ ভোগবিলাসৰ যি প্ৰৱণতা, পৰকাল পাহৰি পৃথিৱীৰ ভোগবিলাসত টকা পইচা ধন সম্পত্তি অৰ্জনৰ যি প্ৰৱণতা, সেই প্ৰৱণতা সিহঁতৰ ভৰি আছে কুলুবুহুম, সিহঁতৰ অন্তৰবোৰত। অন্তৰৰ প্ৰৱণতা কেৱল পৃথিৱীৰ বাহ্যিক ভোগবিলাসক লৈ পৰকাল সিহঁতে পাহৰি আছে, এই কথাটোৱেই কৈছে। তাৰ পাছত কৈছে ৱা আছাৰুন নাজৱা, কিন্তু সিহঁতে কি কৰে, ৱা আছাৰুন নাজৱা আল্লাযিনা জালামু, জালামু যিসকলে প্ৰকৃততে নিজৰ অন্যায় নিজেই কৰে। অন্যায় আনৰ নহয়, আমি পৃথিৱীত যে আল্লাহক অমান্য কৰি আল্লাহৰ কথা বতৰাবোৰ অমান্য কৰি চলিছোঁ, বাস্তৱিকতাত আমি কি কৰিছোঁ, প্ৰকৃততে আমি নিজে নিজৰ অন্যায় কৰি আছোঁ। গতিকে কৈছে যে সিহঁতৰ অন্তৰত এই পৃথিৱীৰ ভোগবিলাসৰ প্ৰৱণতাই সিহঁতক ভৰি আছে। ৱা আছাৰুন নাজৱা আল্লাযিনা জালামু, যিসকলে নিজৰ অন্যায় নিজে কৰি আছে, তেওঁলোকে ৱা আছাৰুন নাজৱা, সিহঁতে গোপনে সিহঁতক এই কথা বতৰাবোৰ সিহঁতি আলোচনা কৰে। আল্লাযিনা জালামু, মন কৰিব, যিসকলে প্ৰকৃততে বাৰ্তাবাহকৰ কথা খুব মনোযোগেৰে শুনে যদিও সিহঁতে পৃথিৱীৰ ভোগবিলাসৰ প্ৰৱণতাত ব্যস্ত হৈ থাকে, সেই শ্ৰেণীৰ লোকক আল্লাহে ইয়াত জালামু বুলি কৈছে। গতিকে সেই শ্ৰেণীৰ লোকসকলে তেওঁলোকে গোপন পৰামৰ্শ, গোপন আলোচনাত মিলিত হয়। আৰু গোপন আলোচনাৰ কথা বতৰাবোৰ কেনেধৰণৰ সিহঁতৰ মাজত আলোচনা হয়, সেই দিশটো পৰৱৰ্তী একেটা আয়াততে কৈছে হাল হাজা ইল্লা বাছাৰুম মিছলুকুম, বাৰ্তাবাহকক উদ্দেশ্য কৰি কৈছে। যিহেতু আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই কোৰাণৰ বাৰ্তা লৈ জনগণৰ সন্মুখলৈ আহিছে, জনগণক আহ্বান জনাইছে আল্লাহৰ এই বাণীৰ প্ৰতি। কিন্তু বাৰ্তাবাহক তেওঁলোকৰ মাজৰে পৰাই আল্লাহে মনোনীত কৰা এজন ব্যক্তি, গতিকে তেওঁলোকে ভাল ধৰণে জানে। সেইবাবেই কৈছে হাল হাজা, এই এখেত হাজা বুলি কৈ প্ৰকৃততে আমাৰ বাৰ্তাবাহকক কৈছে। এওঁ প্ৰকৃততে ইল্লা বাছাৰুম মিছলুকুম, এজনে আনজনক তেওঁলোকৰ গোপন আলোচনাত কৈছে যে তোমালোকৰ দৰে এজন সাধাৰণ মানুহৰ বাদে এওঁ বেলেগ কোন হয়।
তেওঁতো আমাৰ মাজৰে মানুহ, আমাৰ মাজৰে মানুহ আহি তেওঁ আজি যে কৈছে যে তোমালোকৰ হিচাপৰ দিনবোৰ একেবাৰে ওচৰ চাপি আহিছে, কিন্তু তোমালোক চব গাফিল হৈ আছা, তোমালোকে ইয়াৰ পৰা মুখ ফিৰাই আছা, তোমালোকে জীৱনৰ ভোগবিলাকত ব্যস্ত হৈ আছা, এনেধৰণৰ কথা বতৰাবোৰ যে তেওঁ কৈছে আল্লাহৰ পৰা আহা বুলি, তেওঁ প্ৰকৃততে কোন হয়? তেওঁতো তোমালোকৰ দৰে এজন সাধাৰণ মানুহৰ বাদে আন একো নহয়। প্ৰশ্ন কৰিছে, হাল হাজা, এওঁ এইজন হয় জানো? ইল্লা বাছাৰুম মিছলুকুম, কেৱল তোমালোকৰ দৰে এজন সাধাৰণ মানুহৰ বাদে আন কোনোবা হয় জানো? আফা তাতুনা চিৰা, গতিকে কৈছে গোপন আলোচনা, জালামুসকলৰ গোপন আলোচনা, পৰিৱেশবোৰ আমি সদায় কৈ আহিছোঁ, পৰিৱেশবোৰ আমি কিন্তু ইনটেক্ট কৰি ৰাখিব লাগিব আয়াত ভাল ধৰণে বুজিবৰ বাবে। এই কথা বতৰাবোৰ গোপন আলোচনা, জালামুসকলৰ মাজৰ গোপন আলোচনা চলি আছে। কৈছে এওঁ কোন হয়? এওঁতো এজন তোমালোকৰ দৰে সাধাৰণ মানুহ, ইজনে আনজনক কৈছে। গতিকে কৈছে আফা তাতুনা চিহৰা, গতিকে তোমালোকে কি এই চিহৰা শাব্দিক অৰ্থত যাদু, আমি সদায় কৈ আছো যাদুৰ বাস্তৱ অৰ্থ হৈছে প্ৰতাৰণা, ধোকা। গতিকে তেওঁলোকৰ গোপন আলোচনাত এজনে আনজনক কৈছে আফা তাতুনা চিহৰা, তোমালোকে এই প্ৰতাৰণাৰ মাজলৈকে যাবা নেকি? তেওঁ যে কৈছে তেওঁৰ কথা বতৰাবোৰ তো প্ৰতাৰণা হয়। গতিকে ইজনে সিজনৰ গোপন আলোচনাত কৈছে যে তোমালোকে কি এতিয়া তেওঁৰ এই প্ৰতাৰণাৰ মাজলৈ যাবা নেকি? আনতুম তুবছিৰুন, যিহেতু তোমালোকে সকলোবোৰ দেখিয়ে আছা, এওঁতো আমাৰ মাজৰে এজন মানুহ আহি পেলাই এতিয়া আল্লাহৰ বাণী ওহি আহিছে বুলি যে আমাৰ আগত কৈছে, এই কথাবোৰতো তোমালোকে দেখিয়ে আছা, তেওঁতো তোমালোকৰ দৰে এজন সাধাৰণ মানুহৰ বাদে আন একো নহয়। গতিকে তেওঁ এইবোৰ যি প্ৰতাৰণামূলক কথা বতৰাবোৰ কৈছে তাৰ মাজলৈ কি তোমালোকে যাবা নেকি, যিহেতু তোমালোকে দেখিয়ে আছা ঘটনা কি হৈ আছে? ক্বালা ৰব্বি ইয়ালামুল কওলা ফিছ সামাই ওয়াল আৰদি, তেতিয়া কৈছিল ৰব্বি, বাৰ্তাবাহকে কৈছিল ৰব্বি, মোৰ প্ৰতিপালকে, ইয়ালামু, খুব ভাল ধৰণে জানে, আল কওলা ফিছ সামাই ওয়াল আৰদি, এই আকাশ আৰু পৃথিৱীৰ মাজৰ যিমান কথা, এই কথাবোৰ আল্লাহে ভাল ধৰণে জানে। যিহেতু বিষয়বস্তু মন কৰিব, জালামুসকলে গোপন আলোচনাত এনেধৰণৰ বাৰ্তাবাহকৰ বিৰুদ্ধে কথা বতৰাবোৰ চলি আছে, গতিকে কৈছে যে মোৰ প্ৰতিপালকে খুব ভাল ধৰণে জানে এই আকাশ আৰু পৃথিৱীৰ মাজৰ যিমান কথা, এই সকলোবোৰ কথা ভাল ধৰণে জানে। ওয়াহুৱাছ সামিউল আলিম, আৰু তেখেতে খুব ভাল ধৰণে শুনে আৰু তেখেত যথেষ্ট জ্ঞানী। এই কথা বাৰ্তাবাহকে প্ৰকাশ কৰিছিল। বাল কালু, বৰং সেই জালামুসকলে কয়, আদগাশু আহলামিন, যে এওঁ যে এই কথা বতৰাবোৰ কৈছে এইবোৰ প্ৰকৃততে কিছুমান অলিক সপোনৰ কথা কৈ আছে, ভ্ৰান্ত অলিক সপোন কিছুমানৰ কথা কৈ আছে, এই জালামুসকলে কয়। বল ইফতাৰাহু, কিছুমানে কয় নহয়, বৰং ইফতাৰাহু, তেখেতে নিজেই এই কথা বতৰাবোৰ ৰচনা কৰি আমাক কৈ আছে। কৈছে আল্লাহৰ পৰা অহা নহয়, তেওঁলোকৰ গোপন আলোচনাত কৈছে যে এইবোৰ তেওঁৰ অলিক কিছুমান ভ্ৰান্ত সপোন প্ৰকৃততে যিবোৰ কথা কৈ আছে। কিছুমানে কৈছে যে নহয়, বৰং বল ইফতাৰাহু, এই কথাবোৰ তেওঁ নিজেই ৰচনা কৰি আমাৰ আগত কৈ আছে। বল হুৱা শাইৰুন, আৰু কিছুমানে কয় নহয়, বৰং তেওঁ কবি হয়। কবিয়ে যেনেকৈ অনৰ্গল তেওঁৰ কবিতাৰ কথা বতৰাবোৰ কৈ থাকে, গতিকে জালামুসকলে, যিসকল অবিশ্বাসকাৰীসকল, তেওঁলোকে গোপন আলোচনাত এই কথা বতৰাবোৰ তেওঁলোকৰ মাজত এনেধৰণে চলাইছে। কোনোবাই কৈছে যে তেওঁ নিজে ৰচনা কৰিছে, কোনোবাই কৈছে যে এইবোৰ ভ্ৰান্ত সপোন হয়, কোনোবাই কৈছে নহয়, বৰং তেওঁ এজন কবি হয়। ফালিয়াতিয়ানা বি আয়াতি,
গতিকে তেওঁলোকৰ আলোচনাৰ মাজত কথা বতৰাবোৰ মন কৰিব, পৰিৱেশ আমি বাৰে বাৰে কৈ আহিছোঁ যে আমি পৰিৱেশটো এৰি দিব নালাগিব, গোপন আলোচনাৰ কথা বতৰা। গতিকে কোনোবাই ভ্ৰান্ত সপোনৰ কথা কৈছে, কোনোবাই তেওঁক কবি বুলি কৈছে, কোনোবাই তেওঁ নিজে ৰচনা কৰা বুলি কৈছে। আলোচনাৰ মাজতে কৈছে ফাল ইয়াতিনা বি আয়াতিন, যদি তেওঁ কোৱা কথাবোৰ প্ৰকৃততে সত্যই হয় তেন্তে হ'লে ফাল ইয়াতিনা বি আয়াতিন, তেন্তে অলৌকিক নিদৰ্শন আমাৰ প্ৰতি তেখেতে আনি দিয়ক। কামা, যিদৰে উৰচিলুল আউৱালুন, যি ধৰণে ইয়াৰ আগৰ নবী ৰচুলসকলে আনি দিছিল। কাৰণ বাৰ্তাবাহকে যিহেতু কোৰাণৰ বাৰ্তা মানুহৰ আগত কৈছে, মন কৰিব এই কোৰাণৰ বাৰ্তাই আমাক ঈছা আলাইহিছ সালামৰ অলৌকিকতা, মুছা আলাইহিছ সালামৰ অলৌকিকতা, এই গোটেই কথা বতৰাবোৰ এই কোৰাণে আমাক জনাইছে। গতিকে প্ৰেক্ষাপট যেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আহিলে, তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ অপবাদ, তেওঁলোকৰ গোপন আলোচনাত এনেধৰণে কিছুমানে কৈছে যে যদি প্ৰকৃততে তেওঁ হয় সত্য, তেন্তে তেখেতে অলৌকিক আমাক নিদৰ্শন আনি দিয়ক, যিদৰে পূৰ্বৰ নবী ৰচুলসকলে আনাৰ বিষয়ে যিধৰণে আনিছিল। অৰ্থাৎ এই আনাৰ কথাটো নিশ্চিতভাৱে কোৰাণৰ বাৰ্তা, যিহেতু তেখেতে কৈছে, এই কোৰাণত উল্লেখ আছে, এই কথাবোৰ কৈছে, তাৰ ওপৰত ভিত্তি কৰিয়ে কৈছে যে তেন্তে তেওঁ আমাক এনেধৰণৰ অলৌকিক নিদৰ্শন আনি দিয়ক। কামা, যিদৰে উৰচিলাল আউৱালুনা, যে আগৰ নবী ৰচুলসকলে যি ধৰণে আনিছিল তেওঁ আনি দিয়ক। তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে মা আমানাত কাবলাহুম, যে সিহঁতৰ আগত কোনেও ইমান অনা নাছিল, আমানাত বিশ্বাস কৰা নাছিল, কাবলাহুম সিহঁতৰ আগত, মিন কাৰিয়াতিন কোনো এটি জনপদেও, কোনো এটি গোষ্ঠী, কোনো এটা জাতিয়েও এই যে ইহঁতে এতিয়া কথা বতৰাবোৰ কৈ আছে বাৰ্তাবাহকক, তাৰ আগৰ কোনো এটা জাতিয়েও প্ৰকৃততে ইমান অনা নাছিল। আহলাকনাহা, আল্লাহে কৈছে আমি সিহঁতক ধ্বংস কৰি দিছিলোঁ। ফাহুম ইউমিনুন, গতিকে বাৰ্তাবাহকক প্ৰশ্ন কৰিছে, যিহেতু সিহঁতৰ আগৰ কোনো জনপদ, কোনো এটা গোষ্ঠীয়েই প্ৰকৃততে সিহঁতক বিশ্বাস অনা নাছিল, যাক আমি ধ্বংস কৰি দিছিলোঁ, গতিকে ইহঁতে কি বিশ্বাস আনিব? ফাহুম, গতিকে সিহঁতে কি ইউমিনুন, ইহঁতে কি বিশ্বাস আনিব? প্ৰকৃততে ইহঁতেও বিশ্বাস নালাগে, যিহেতু আগৰ পৰম্পৰা এনেধৰণেই চলি আছে। খুব মুষ্টিমেয় মানুহখিনিৰ কথা পৃথক, কিন্তু এইটো জেনেৰেলাইজ কৰি আল্লাহে কৈ আছে। তাৰপাছত আল্লাহে কৈছে ৱামা আৰসালনা কাবলাকা ইল্লা ৰিজালান, যে ৱামা আৰসালনা আমি প্ৰেৰণ কৰা নাছিলোঁ, কাবলাকা বাৰ্তাবাহকক কৈছে তোমাৰ আগত আমি প্ৰেৰণ কৰা নাছিলোঁ, ইল্লা ৰিজালান কৰিছিলোঁ কেৱল পুৰুষ মানুহক, নুহি ইলাইহিম, আল্লাহে কৈছে যে আমি ওহী কৰিছিলোঁ সিহঁতৰ প্ৰতি, যাক আল্লাহে নবী ৰচুল হিচাপে মনোনীত কৰিছিল। কৈছে বাৰ্তাবাহকক কৈছে যে আমি তোমাৰ আগত এনে কাকো প্ৰেৰণ কৰা নাছিলোঁ, কৰিছিলোঁ কেৱল পুৰুষ, ৰিজালুন, আৰু সেই পুৰুষসকলৰ প্ৰতি, নুহি ইলাইহিম সিহঁতৰ প্ৰতি আমি ওহী কৰিছিলোঁ। ফাছ আলু আহলা জিক্ৰি, গতিকে সেই মানুহখিনিক ক'বলৈ কৈছে ফাছ আলু আহলা জিক্ৰি, গতিকে তোমালোকে সোধা আহলা জিক্ৰি, ইয়াৰ আগৰ কিতাপৰ জিক্ৰি, তাৰ যিসকল ধাৰক, যিসকলক কিতাপ দিয়া গৈছিল, তেনে লোকসকলক, আহেল সিহঁতৰ পৰিয়ালৰ লোকসকলক তোমালোকে সোধা, ইন কুনতুম লা তা'লামুন, যদি তোমালোকে এই কথাবোৰ নাজানা তেন্তে সোধা তোমালোকৰ আগৰ যিসকল আহলে জিকিৰ আছিল, অৰ্থাৎ কিতাপধাৰী যিসকল আছিল। গতিকে এই প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত
আমি মন কৰিবলগীয়া এটা দিশ আছে আল্লাহৰ ভাষাত। আল্লাহে কৈছে ৱামা আৰসালনা কাবলাকা, আমি প্ৰেৰণ কৰা নাছিলোঁ কাবলাকা, তোমাৰ আগত। গতিকে বাৰ্তাবাহক প্ৰেৰণ কৰা আল্লাহে যি ভাষা ইয়াত ব্যৱহাৰ কৰিছে, প্ৰকৃততে প্ৰেৰণ কৰে ৱহী। বাৰ্তাবাহকক মানুহৰ মাজৰ পৰাই মনোনীত কৰে, বাৰ্তাবাহকক ওপৰৰ পৰা নাজিল নকৰে। নাজিল হয় একমাত্ৰ ৱহী। গতিকে এই দিশটো আমি স্পষ্ট কৰি যাব লাগে। বাৰ্তাবাহক কেতিয়াও আল্লাহৰ আকাশৰ পৰা নাজিল কৰা নকৰে। বাৰ্তাবাহকক আল্লাহে মনোনীত কৰে সাধাৰণ মানুহৰ মাজৰ পৰাই, কিন্তু তেওঁৰ প্ৰতি স্পেচিয়েলি আল্লাহে ৱহী কৰে। সেইবাবে কৈছে নুহি ইলাইহিম, যিসকল পুৰুষক আমি তোমাৰ আগতে প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ প্ৰতি আমি ৱহী কৰোঁ। গতিকে নাজিল হয় ৱহী, বাৰ্তাবাহক কিন্তু প্ৰকৃততে ওপৰৰ পৰা নাজিল নহয়। এই দিশটো আমি স্পষ্ট কৰি যাব লাগে। তাৰ পাছত আয়াতত আল্লাহে কৈছে ৱামা জাআলনাহুম জাসাদান, যে আমি এনে কোনো ধৰণৰ শৰীৰক আমি কৰি দিয়া নাই সিহঁতৰ, অৰ্থাৎ আগৰ যি বাৰ্তাবাহকসকলক উদ্দেশ্য কৰি কৈছে ৱামা জাআলনাহুম, আমি সিহঁতক কৰি দিয়া নাই জাসাদান, কোনো এটা শৰীৰক আমি এনে কৰি দিয়া নাই লা ইয়াকুলুনা তাআমা, যে সিহঁতে খাদ্য নাখাব, তোমালোকৰ দৰে সাধাৰণ মানুহ। গতিকে আমি এনে কোনো ধৰণৰ শৰীৰক আমি কৰি দিয়া নাই যে সিহঁতে খাদ্য খাব নালাগে। লা ইয়াকুলুনা তাআমান, যে সিহঁতে খাদ্য নাখায়। ৱামা কানু খালিদিনা, আৰু তেওঁলোক কেতিয়াও চিৰঞ্জীৱী নহয়, তেওঁলোকো সকলো ইন্তেকাল হৈছে, যিমানক আল্লাহে মনোনীত কৰিছে। গতিকে কৈছে যে এই বাৰ্তাবাহক প্ৰকৃততে সাধাৰণ মানুহ হয়, এনে কোনো এক্সক্লুচিভ নহয় যে তেওঁলোকে খাদ্যও খাব নালাগে বা তেওঁলোক চিৰঞ্জীৱ সদায় কাৰণে বাচি থকা, এনেকুৱা নহয় কেতিয়াও। আল্লাহে এই দিশটো ইয়াত কৈছে। তাৰ পাছত কৈছে সুম্মা সাদাকনাহুমুল ৱাদা, তাৰ পাছত সাদাকনাহুম, আমি সিহঁতক সত্য কৰি দেখুৱাইছিলোঁ। আল ৱাদা, আমাৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি আমি সিহঁতক সত্য কৰি দেখুৱাইছিলোঁ। ফা আনজাইনাহুম, যে সিহঁতক আমি উদ্ধাৰ কৰি, হুম বুলি কোৱাৰ লগে লগে বাৰ্তাবাহকসকলক বুজাব কিন্তু। ফা আনজাইনাহুম, আৰু আমি সিহঁতক উদ্ধাৰ কৰিছিলোঁ। ৱামান নাচাউ, আৰু আমি যাক ইচ্ছা কৰিছিলোঁ। অৰ্থাৎ বাৰ্তাবাহকৰ কথাত যিসকল মুছলিমেয় লোকে বিশ্বাস স্থাপন কৰিছিল সিহঁতক সকলোকে আল্লাহে উদ্ধাৰ কৰাৰ কথা কৈছে। ৱা আহলাকনাল মুছৰিফিনা, আৰু আমি ধ্বংস কৰি দিছিলোঁ এই সীমালংঘনকাৰীসকলক। এইটো হৈছে সুন্নাতুল্লাহ, আল্লাহৰ নিয়ম। আমাৰ বাৰ্তাবাহকৰ আগৰ যিমান আপুনি কোৰাণ পঢ়ি যাওক, কোৰাণত দেখিব যে বাৰ্তাবাহক পঠাইছে, মেছেজ দিছে, সময় দিছে, বিভিন্ন ধৰণৰ। তাৰ পাছতো তেওঁলোকে যেতিয়া মানি নলয়, তেতিয়া বাৰ্তাবাহক আৰু বাৰ্তাবাহকৰ সৈতে যিসকল মুষ্টিমেয় লোকে বিশ্বাস স্থাপন কৰে তেওঁলোকক আল্লাহে তাৰ পৰা উদ্ধাৰ কৰি বাকী সকলোকে তছনছ কৰি ধ্বংস কৰি দিয়ে। এইটো সুন্নাতুল্লাহ, আল্লাহৰ নিয়ম হয়। কিন্তু আমাৰ বাৰ্তাবাহকৰ পাছৰ আমি কোৰাণিক ইতিহাসত তেনেধৰণৰ নাপাওঁ, কিন্তু তাৰ আগৰ ইতিহাস যদি আমি কোৰাণিক ইতিহাস চাওঁ আমি দেখোঁ এনেধৰণে আল্লাহে ধ্বংস কৰে। এইটো আল্লাহৰ নিয়ম হয়। গতিকে কৈছে যে সুম্মা সাদাকনাহুমুল আল ৱাদা, আমাৰ যি প্ৰতিশ্ৰুতি আমি সিহঁতক সত্য কৰি দেখুৱাইছিলোঁ, যে সিহঁতক আমি, অৰ্থাৎ বাৰ্তাবাহকসকলক আৰু তেওঁলোকৰ আমি যাক বিচাৰিছিলোঁ, অৰ্থাৎ বাৰ্তাবাহকসকলৰ সৈতে যিসকলে বিশ্বাস স্থাপন কৰিছে তেওঁলোকক উদ্ধাৰ কৰি বাকী সকলো সীমালংঘনকাৰীক আল্লাহে তছনছ কৰি ধ্বংস কৰিছে। বহুতো উপমা ইতিমধ্যে আমি পঢ়ি আহিলোঁ ইয়াত।
লাকাদ আনজালনা ইলাইকুম কিতাবান, আল্লাহে কৈছে, আৰু যেহেতু নিশ্চিতভাৱে আনজালনা আমি নাজিল কৰিছো, ইলাইকুম, মন কৰি যাব, ইলাইকুম তোমালোকৰ প্ৰতি, কিতাবান এখন কিতাব। প্ৰেক্ষাপট কিন্তু ইয়াত আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰেক্ষাপট চলি আছে। গতিকে আল্লাহে কৈছে যে নিশ্চিতভাৱে আমি তোমালোকৰ প্ৰতি, প্লুৰেলত আছে, ইলাইকুম, ইলাইকা বুলি কোৱা নাই, কিন্তু বাৰ্তাবাহকৰ প্ৰতি বুলি নহয়, নিশ্চিতভাৱে বাৰ্তাবাহকৰ প্ৰতি এই কোৰআন নাজিল কৰিছিলে, যাৰ ওপৰত বাৰ্তাবাহকসকলে প্ৰথমে নিজে বিশ্বাস স্থাপন কৰিছিলে। আমি সূৰা বাকাৰাত পাই আহিছোঁ 285 নং আয়াত, আমানাৰ ৰাসূলু বিমা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম ৱাল মুমিনুন, আমি পাই আহিছোঁ এইখিনি কথা। গতিকে বাৰ্তাবাহকে বিশ্বাস স্থাপন কৰিছিলে, তাক বাস্তৱায়ন কৰিছিলে, তাক প্ৰকাশ কৰি দেখুৱাইছিলে, আৰু ইয়াৰ কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ গৈছিল। মানুহৰ মাজলৈ যিহেতু লৈ গৈছিল, গতিকে এই কিতাপ প্ৰকৃততে বাৰ্তাবাহকৰ মাধ্যমত আমাৰ বাবে নাজিল হৈছে। আমাৰ ইলাইকুম, আল্লাহে কৈছে তোমালোকৰ বাবে, কিতাবান এখন কিতাপ আমি নাজিল কৰিছো, ফিহি, আৰু সেই কিতাপৰ মাজত, জিক্ৰুকুম, তোমালোকৰ এই কথা বতৰা ইয়াত মই উল্লেখ কৰিছো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি গভীৰতালৈ যাওঁ আহক। কোৰআন যেতিয়া আমি গভীৰতালৈ পঢ়িম, ইয়াৰ প্ৰতিটো বিষয় দেখিব আমাৰ লগত আমাৰ কথা বতৰা কৈ আছে। সি ভাল দিশেই হওক বা বেয়া দিশেই হওক, এই কিতাপে প্ৰকৃততে আমাৰ বিষয়ে কৈ আছে, মানুহৰ বিষয়ে। আদি সৃষ্টি আদম আলাইহিস সালামৰ পৰা কাহিনী আৰম্ভ কৰি যুগ যুগ ধৰি যিমান ঘটনা প্ৰবাহ চলি আহি আছে, বা বৰ্তমানেও যি চলি আছে, বা কিয়ামতলৈকে যি চলিব, এই কিতাপ কোৰআনত চৰ্চা হৈছে আমাৰ বিষয়ে। সাৱধানবাণী আমাক শুনোৱাইছে, সুসংবাদ আমাক দিছে, চৰিত্ৰ, আমাৰ চৰিত্ৰ বিশ্লেষণ কৰিছে এই কিতাপে। আমি ভাল ধৰণে যদি আয়াতবোৰ মন কৰি যাওঁ, দেখিব তেতিয়াহে আমি দেখা পাম, যেতিয়া আয়াতটো বুজি লৈ তাক আমাৰ নিজৰ সৈতে আমি কম্পেয়াৰ কৰি চাব লাগিব। মই ক'ত আছো? আল্লাহে এনেকৈ থাকিবলৈ কৈছে, কিন্তু মই ক'ত আছো? আৰু সেই ফিলিংছ যাৰে আহিব, তেওঁৱেই ইনশাআল্লাহ নিজক শুধৰণি কৰাৰ চেষ্টা কৰিব। আৰু তাৰ বাবে লাগিব কোৰআন অধ্যয়নৰ একাগ্ৰতা, বিশ্বাসৰ দৃঢ়তা। ইয়াক আমি ক্লান্তিবোধ কৰিলে নহ'ব, ভাগৰ লাগিলে নহ'ব। কোৰআন পঢ়ি আহিব এই কথা বতৰাবোৰ। গতিকে আল্লাহে কৈছে যে ইতিমধ্যে নিশ্চিতভাৱে আমি তোমালোকৰ প্ৰতি প্ৰেৰণ কৰিছো, নাজিল কৰিছো এখন কিতাপ, যি কিতাপৰ ভিতৰত জিক্ৰুকুম, তোমালোকৰ এই কথা বতৰা বৰ্ণনা কৰা হৈছে। আফালা তাকিলুন, গতিকে কি তোমালোকে চিন্তা চৰ্চা নকৰিবা নেকি? গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ এই প্ৰশ্ন বহুবাৰ আহিছে, আফালা তাকিলুন, তোমালোকে কি চিন্তা চৰ্চা নকৰিবা নেকি? তোমালোকৰ আকল নখটাবা নেকি? ইয়াত আফালা ইয়াতাদাব্বাৰুন আল কোৰআন, আল্লাহে প্ৰশ্ন কৰিছে, এই কোৰআনক লৈ তোমালোকে তাদাব্বুৰ নকৰিবা নেকি? গৱেষণা নকৰিবা নেকি? এইবোৰ আল্লাহৰ প্ৰশ্ন। অৰ্থাৎ প্ৰতিটো আয়াতক লৈ প্ৰতি ইণ্ডিভিজুৱেলে চিন্তা কৰাটো বাঞ্ছনীয়, কৰিবই লাগিব। আমাৰ বাবে যিহেতু প্ৰেৰণ কৰিছে, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি প্ৰেৰণ কৰিলে, তেওঁ চিন্তা চৰ্চা কৰি যি কৰিলে, আমাৰ ইয়াত চিন্তা কৰিবলগীয়া বিষয় নাই। একেবাৰে ভুল কনচেপ্ট এইটো। টোটেলি কোৰআনে আমাক এনেধৰণৰ কথা কোৱা নাই। কোৰআনে বাৰম্বাৰ প্ৰশ্ন কৰিছে, আফালা তাকিলুন, আফালা ইয়াতাদাব্বাৰুন আল কোৰআন। অসংখ্য গোটেই কোৰআনত খালি সূক্ষ্মভাৱে আমি অধ্যয়ন কৰোঁতে এই দিশবোৰ চাব লাগিব। আল্লাহে আমাক চিন্তা চৰ্চা কৰিব কৈছে, আয়াতক লৈ ৰাত দিন গৱেষণা কৰিবলৈ কৈছে, আমাক এভৰি ইণ্ডিভিজুৱেলক কৈ আছে। এই দিশটো আমি খুব গুৰুত্ব সহকাৰে বুজাৰ চেষ্টা কৰিব লাগিব। এই কোৰআন
সমগ্ৰ মানৱ জাতিৰ বাবে আহিছে আৰু প্ৰতি ইণ্ডিভিজুৱেলৰ বাবেই এনে ধৰণৰ কামাণ্ডবোৰ আল্লাহৰ এনে প্ৰশ্নবোৰ প্ৰতি ইণ্ডিভিজুৱেলৰ প্ৰতি আছে। এই কোৰাণ লৈ আমি চিন্তা চৰ্চা কৰিবই লাগিব, গৱেষণা কৰিবই লাগিব। এই হৈছে কোৰাণৰ মেছেজ। আৰু যদি আমি গৱেষণাই নকৰোঁ, ইয়াক লৈ চিন্তা চৰ্চাই নকৰোঁ, তেন্তে কোৰাণৰ আয়াতে আমাক কেনেকৈ স্পৰ্শ কৰিব? ই কোনো ৰেডিমেড ফাষ্ট ফুড নহয়, পটকে পালে আৰু খাই দিলে হজম হৈ গ'ল, নহয়। কোৰাণ তেনেকুৱা নহয়। ইয়াৰ লগত তাদাব্বুৰ কৰিব লাগিব, চিন্তা চৰ্চা কৰিব লাগিব, ৰাত দিন সাধনা কৰিব লাগিব, লাগি থাকিব লাগিব। ৰাতি টোপনিৰ পৰা উঠি এই কোৰাণৰ সৈতে আমি চৰ্চা কৰিব লাগিব, কোৰাণৰ কথা অনুশীলন কৰিব লাগিব। এইবোৰ আল্লাহৰ আদেশ হয়। আমি ইয়াৰ পৰা স্কিপ কৰি আঁতৰি যোৱাৰ চেষ্টা কৰিলে নহ'ব, যে যি চিন্তা কৰিব লগা আছিলে আমাৰ বাৰ্তাবাহকে কৰিলে, আমাৰ কোনো দায়িত্ব নাই। ন তেনেকুৱা কোনো ধৰণৰ মেছেজ কোৰাণৰ পৰা অহা নাই। আমি এভৰি ইণ্ডিভিজুৱেলে ইয়াক লৈ চিন্তা চৰ্চা গৱেষণা কৰাটো বাঞ্ছনীয় আমাৰ বাবে। তাৰপিছত কৈছে ৱাকাম কাছামনা মিন কাৰিয়াতিন, কিমান আমি এনেধৰণৰ এটি এটি জাতিক আমি ধ্বংস বিধ্বস্ত কৰি দিলোঁ। কানাত জালিমাতান, সিহঁত যিহেতু নিজে নিজক অন্যায়কাৰী আছিলে, অন্যায়কাৰী জালিম আছিলে। ৱা আনসানা বাদাহা, আৰু আমি সৃষ্টি কৰি লৈ আহিছিলোঁ বাদাহা, সিহঁতৰ পাছত, কওমান আখিৰিন, তেওঁলোকৰ পৰৱৰ্তী যি কওম, তেওঁলোকক আমি ধ্বংস কৰি একদম নৌহেৰ কৰি দিছিলোঁ। কিমান জাতিক আমি, আল্লাহে কৈছে, আমি এনেধৰণৰ ধ্বংস কৰি দিছিলোঁ, যিহেতু তেওঁলোকে জালিম আছিল, অন্যায়কাৰী আছিল, আল্লাহৰ কথা বতৰাৰ প্ৰতি বিশ্বাস নাছিল, নিজে নিজৰ ধ্বংস কৰি আছিল। গতিকে তেওঁলোকক ধ্বংস কৰি বাআছনা ৱা আনসানা বাদাহা, আৰু সিহঁতৰ পাছত আমি সৃষ্টি কৰি লৈ আনিছিলোঁ কওমান আখিৰিনা, তেওঁলোকৰ পৰৱৰ্তী কৌমক আমি লৈ আনিছিলোঁ। ফালাম্মা আহাসু বাআছানা, তাৰ পাছত যেতিয়া সিহঁতে গম পালে, অনুমান কৰিব পাৰিলে, বাআছানা, আমাৰ শাস্তিৰ বিষয়ে, ইযহুম ইয়াৰকুদুন, তেতিয়া সিহঁতে কি কৰিলে? যে পলায়ন কৰাৰ চেষ্টা কৰিলে তাৰ পৰা। আল্লাহে কৈছে লা তাৰকুদু, যে তোমালোকে পলায়ন নকৰিবা, পলাই নাযাবা। ক'ত যাবা তোমালোক পলাই? লা তাৰকুদু, তোমালোক পলাই নাযাবা। ৱাৰজিউ, তোমালোক ঘূৰি আহা। ইলা মা উতৰিফতুম ফিহি, যি তোমালোকৰ বাবে একেবাৰে জাক জমকতাৰে ভৰা যিবোৰ তোমালোকৰ বিষয়বস্তু আছিলে, তাৰ মাজলৈ তোমালোক ঘূৰি আহা। ৱা মাসাকিনিকুম, আৰু তোমালোকৰ বাসস্থানলৈ ঘূৰি আহা। বিপদৰ সম্ভেদ পাই তোমালোক কিয় পলাইছা? নপলাবা, আহা তোমালোকৰ জাক জমকতাৰ মাজলৈ, তোমালোকে বনাই লোৱা ডাঙৰ ডাঙৰ অট্টালিকা, ৰাজপ্ৰসাদসমূহৰ মাজলৈ তোমালোক ঘূৰি আহা। লাআল্লাকুম তুসআলুন, যাতে তোমালোকক প্ৰশ্ন কৰিব পৰা যায়। কালু, তেতিয়া সেই লোকসকলে কৈছিল, ইয়া ৱাইলানা, হে আমাৰ দুৰ্ভগীয়া কপাল, ইন্না কুন্না জালিমিনা, নিশ্চয় আমি অন্যায়কাৰী আছিলোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ প্ৰাসংগিকতা ইনশাআল্লাহ আগলৈ আগবাঢ়িব। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী 15 নং আয়াতৰ পৰা ইনশাআল্লাহ আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম, প্ৰতিদিনৰ দৰে আমি সদায় আহ্বান কৰিছোঁ আপোনালোকক, খুব বিনয়ীভাৱে আহ্বান কৰিছোঁ, কাৰণ আমি আলহামদুলিল্লাহ দেখা পাইছোঁ, সন্মুখৰ বিপদ দেখা পাইছোঁ। গতিকে আপোনালোকেও চাওক, আৰু চাবলৈ হ'লে কোৰাণক বাছাইৰ হিচাপে আমি আমাৰ দৃষ্টি হিচাপে ল'ব লাগে। গতিকে আমি সকলোকে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, আহক এই কোৰাণৰ মাজলৈ
আৰু বাস্তৱতাক সৈতে মুখামুখি হওঁ। ইনশাআল্লাহ সময় আছে, আমি বাস্তৱতাৰ সৈতে মুখামুখি এতিয়াই যদি নকৰোঁ, পৰৱৰ্তী বাস্তৱতাৰ সৈতে মুখামুখি কৰাত আমি কোনো ধৰণৰ আৰু সুযোগ নাপাম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.